ओके तो आज आम यू भिडियो चाम क्वेश्चन नम्बर 3 और 4 ओके एक्सरसाइज 4.1 क्वेश्चन नम्बर 3 और 4 3 नम्बर प्रश्न आम कैसे पीर की मानर p - 2 x स्क्वायर होल इंटू x स्क्वायर प्लस 3x प्लस 5 समान 0 समीकरण द्विघात समीकरण নহয় द्विघात समीकरण केতিয়া নহব पीर मान कि लले নহব एटु হৈছে द्विघात समीकरण হবলে সদায় এটু পাওয়ারটো কি থাকিব লাগিব যেটো पावर 2 थकाটো আছে ডিগ্ৰী 2 বা যেটো আমাৰ মাত্ৰা হয় উচ্চতম ঘাতটো 2 থকাটো আমাৰ 2 টো থাকিব লাগিব যদি এইটো বস্তুটো শূন্য হৈ যায় তেতিয়া আমাৰ কি হ'ব দ্বিঘাত সমীকৰণ হ'ব তো আমি যদি চাও এই x স্কয়াৰ টো ইয়াৰ লগত পূৰণ হৈ আছে তো এইটো বস্তু যদি কেনেবাকৈ 0 হৈ যায় তেতিয়া এইটো কিমান হ'ব x স্কয়াৰ টো পূৰণ হ'বলৈ 0 x স্কয়াৰ হ'ব 0 x স্কয়াৰ মানে কি 0 হ'ব তো বাকি থাকি যাব 3x 5 থাকি যাব তো ইয়াতো পাৱাৰ 2 নাই তো এটা ৰৈখিক সমীকৰণ হৈ যাব হয়নে তো আমি এইটো 0 বনাব পাৰো নেকি পাৰো কাৰণ p ঠাই যদি মই 2 বহাই দিও এটো কি হ'ব 2 - 2 মানে কি হ'ব 0 আৰু 0 লগত x স্কয়াৰ পূৰণ হ'লে কি হ'ব এটো গোটেইখিনি 0 হৈ যাব আৰু তাত x স্কয়াৰ নাথাকিব স্কয়াৰ নথকা মানে কি দ্বিঘাত সমীকৰণ নহয় এখিনি থাকি যাব নহয় জানো তো আমাৰ কি হ'ব অপচন বি টো শুদ্ধ ओके तो এটা আমাৰ হ'ব অপচন বি 4 নম্বৰ প্ৰশ্নটো আমাক কৈছে তলৰ কোন কেইটা দ্বিঘাত সমীকৰণ হয় আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে ওকে তো আমাক অপচন দিয়া আছে অৰ্থাৎ আমাৰ যিকোনো দুটা শুদ্ধ হ'ব তো এক নম্বৰটো যদি আমি চাওঁ এটো যদি মই পূৰণ কৰো এফালে আমাৰ কি হ'ব a + b হোল স্কয়াৰ এটো আমি শৰ্টটো কৰিব পাৰো আৰু অলপমান শৰ্ট হিচাপে ভাবিব পাৰো বা দীঘল হিচাপে কৰিলে আমাক কি হ'ব সময় লাগিব পাৰে বেছিকৈ তো এই যদি মই শর্ট হিসাবে ভাবো চোৱা ইফালে আমাৰ খুফালে যদি মই পূৰণ করি তো 2 * x কি হ'ব 2x হ'ব আৰু 4 গুণ কিমান হ'ব 8 হ'ব তো আমাৰ 2x থাকিব আৰু 8 থাকিব ইফালে কৰবাত x স্কয়াৰ আছে নে নাই ইয়াত কোটো x স্কয়াৰ নাই তো বাও খুফালে আমাৰ একো x স্কয়াৰ নাই আৰু বাওফালে যদি আমি চাওঁ a + b হোল স্কয়াৰ আছে তো এটো যদি মই a + b হোল স্কয়াৰ কৰো তেতিয়া আমাৰ কি হ'ব এটো a স্কয়াৰ + 2 এটো a আৰু b প্লাস কি হ'ব b স্কয়াৰ এনেকা হ'ব x স্কয়াৰ এটা পাম তো লেফট সাইডে x স্কয়াৰ থাকিব কিন্তু ৰাইট সাইডে নাই তো লেফট সাইডে আছে ৰাইট সাইডে নাই মানে ইয়াৰ কথা কি হ'ল এটো ভাল কথা তেটো কি হ'ব এটো লেফট সাইডৰ আৰু ৰাইট সাইডৰ কটাকটি না যাব ওকে কটাকটি নগলে কি হ'ব আমাৰ এটো x স্কয়াৰ থাকি যাব অৰ্থাৎ এটো এক নম্বৰটো কি হয় দ্বিঘাত সমীকৰণ হয় ওকে তো আমাৰ কি হ'ব এক নম্বৰটো দ্বিঘাত সমীকৰণ হয় এক নম্বৰ অপচনটো হয় তো এক নম্বৰ অপচন থকা এটো আছে আৰু এটো আছে তো আমি ক'ব নোৱাৰো অৰ্থাৎ ডি টো কহ নহয় এটো আমি ক'ব পাৰো নেক্সট যদি আমি চাওঁ ইফালে যদি আমি চাওঁ এটো আমি যদি পূৰণ কৰো এটো x টো প্ৰথমতে এই দুটা লগত পূৰণ হ'ব x টো এনেকৈ ভাগ হৈ যাব x + 1 লগত ওকে তো এটা কি হ'ব এটো x স্কয়াৰ হৈ যাব x পূৰণ x স্কয়াৰ আৰু x গুণ x হ'ব এনেকৈ খুফালে যদি আমি চাওঁ এই x টো এই দুটা লগত ভাগ হ'ব মই কমপ্লিটলি কৰা আধা কৰি আছো ওকে তো x - 3 তো তেতিয়া এটো কি হ'ব x পূৰণ x স্কয়াৰ হ'ব তো খুফালৰ x স্কয়াৰ আৰু বাওফালৰ x স্কয়াৰ কাটি যাব ওকে তেতিয়া আৰু x স্কয়াৰ পাৱাৰ x ৰ পাৱাৰ 2 থকা আৰু একো নাথাকিব তো এটো কাটি যাব তেতিয়া আমাৰ কি হ'ব এটো নহয় অৰ্থাৎ অপচন 2 থকাটো নহয় তেন্তে এটো নহয় ওকে এতিয়া আমি যদি চাওঁ 3 নম্বৰটো ইফালে আছে আমাৰ a - b হোল স্কয়াৰ তো ইয়াৰ পৰা আমি a - b হোল স্কয়াৰ পৰা a স্কয়াৰ পাম কাৰণ a স্কয়াৰ - 2 a আৰু b ঠাইত আছে 2 + b স্কয়াৰ মানে 2 স্কয়াৰ তো ইয়াৰ পৰা আমি x স্কয়াৰ পাম কিন্তু খুফালে x স্কয়াৰ আছে নে নাই অৰ্থাৎ এটো কটাকটি না যাব খুফালে আমাৰ কি আছে 2x - 4 আছে তো এই দুটা কটাকটি না যায় তো x স্কয়াৰটো থাকি যাব অৰ্থাৎ 3 নম্বৰ অপচনটো আমাৰ কি হ'ব শুদ্ধ হ'ব অৰ্থাৎ আমাৰ অপচন কোনটো 1 আৰু 3 থকাটো আমাৰ শুদ্ধ হ'ব তো 1 আৰু 3 কোনটো হয় এটো c টো হয় ওকে তেনেকৈ আমি 4 নম্বৰটো চাই লব পাৰো 4 নম্বৰ যদি চাওঁ এটো পূৰণ হ'ব x পূৰণ হ'ব কিমান হ'ব x স্কয়াৰ ওকে অকল আমি x ৰ পাৱাৰ 2 থকাটোৱে চাওঁ কাৰণ আমি দ্বিঘাত সমীকৰণ হয় নহয় এটো লগতে আমাৰ মতলব আছে বাকি বিলাক আমি যদি কি হয় কিবা হয় x থকা এইবিলাক আমাৰ একো কথা নাই তো আকৌ যদি চাওঁ এই x টো দুটা লগতো পূৰণ হ'ব তো x পূৰণ লাগি হ'ব ইফালে x স্কয়াৰ হ'ব আৰু মাইনাস ইফালে হ'ব x আৰু 2 পূৰণ হ'লে 2x হ'ব তো ইফালে x স্কয়াৰ ইফালে x স্কয়াৰ কি হ'ব কাটি যাব তো এটো নহয় অৰ্থাৎ আমাৰ কোনটো হ'ব অপচন 1 আৰু 3 টো হয় ওকে তো এনেকৈ তোমালোকে পৰীক্ষাত জলদিকৈ কৰিব লাগিব ওকে তো আমাৰ কোনটো অপচন শুদ্ধ হ'ব অপচন সি